হয়, নিশ্চয়কৈ মই আজি মাৰ মন্দিৰত পূজা দিবলৈ আহি হঠাতে ইয়াতে দেখা পালোঁ যে আমাৰ ঐতিহ্যমণ্ডিত শ্ৰী ঐশ্বৰীয় শ্ৰী শ্ৰী স্নানঘাট মা মন্দিৰত যিটো আহঁত গছ আছিল, কংক্ৰিটৰ আহঁত গছ, আৰু সেইটো সম্পূৰ্ণভাৱে আৰ্টিফিচিয়েলকৈ বনোৱা হৈছিল। আৰু এই আহঁত গছৰ ভিতৰতে আমাৰ মা দীৰ্ঘেশ্বৰী মন্দিৰটো তাতে অৱস্থিত। গতিকে আহি দেখা পালোঁ যে ইয়াত যোৱাকালি মানে ৰাতি তুফানত বা প্ৰাকৃতিক দুৰ্যোগত এই আহঁত গছৰ পূবফালৰ ডালটো ভাঙি মানে তলত পৰিছে আৰু একেবাৰে জৰাজীৰ্ণ অৱস্থা হৈ আছে। তাৰপিছত মই মানে ইয়াৰ কমিটিৰ মানুহখিনিৰ লগত আলোচনা বিলোচনা কৰাত গম পালোঁ যে যোৱা কিছুদিন আগতে ইয়াত আমাৰ অসম চৰকাৰৰ বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকা ছাৰে আহি ইয়াত ভিজিট কৰিছিল আৰু তেখেতে কৈ গৈছিল যে আমাৰ এই দীৰ্ঘেশ্বৰী মন্দিৰৰ যিটো আহঁত গছ, কংক্ৰিটৰ আহঁত গছটো, সেইটো তেখেতে মেৰামতি কৰি দিব বা পুনৰ গঠন কৰি দিব, যিহেতু এইটো একেবাৰে মানে এটা মানে বিপদসংকুল মানে অৱস্থাত আছে। গতিকে সেইখিনি তেখেতে পুনৰ নিৰ্মাণ কৰাৰ এটা আশ্বাস দিছিল। কিন্তু পৰৱৰ্তী কালত তেখেতে কি কাৰণত তেখেতে মানে পাহৰি গৈছে নে ব্যস্ততাৰ মাজত তেখেতে পাহৰি গৈছে নাজানো, কিন্তু আপোনালোকৰ চেনেলৰ জৰিয়তে মই তেখেতক অনুৰোধ কৰিব বিচাৰিছোঁ যে ছাৰে যাতে পুনৰবাৰ তেখেতে এই কথাটো মনত পেলাই, নিউজটো চোৱাৰ পিছত মনত পেলাই তেখেতে যাতে এই মন্দিৰটো পুনৰ গঠন কৰাৰ ক্ষেত্ৰত আগভাগ লয়। এইটো কাৰণে ছাৰক মানে আমাৰ মা মহামায়া মন্দিৰৰ ফালৰ পৰা আমি মানে অনুৰোধ জনাইছোঁ। তাৰ লগতে প্ৰমোদ বড়ো ছাৰ BTRৰ প্ৰধান প্ৰমোদ বড়ো ছাৰে কিছুদিন আগতে মন্দিৰ কমিটিৰ মানুহখিনিক মাতি সেই মন্দিৰটোৰ মেৰামতিৰ কাৰণে তেখেতে মানে কৰিছিল, আলোচনা বিলোচনা আগবঢ়াইছিল। কিন্তু তেখেতকো মই কাবৌ কৰিব বিচাৰিছোঁ, তেখেতেও যাতে অনতিপলমে এই মন্দিৰটো কৰাৰ কাৰণে, মেৰামতি কৰাৰ কাৰণে বা পুনৰ গঠন কৰাৰ কাৰণে যাতে তেখেতেও আগভাগ লয়। আৰু তাৰ লগতে আমাৰ এই একত্ৰ অঞ্চলৰ ৰাইজৰ যিটো মানে আস্থাস্থলী, এই আস্থাখিনি অটুট ৰখাৰ কাৰণে যাতে তেখেতসকলে যাতে সুব্যৱস্থা কৰি দিয়ে, ইয়াৰ কাৰণে মই তেখেতসকলক কাবৌ কৰিছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।